আচলতে প্ৰথম কথাতে তিনিটা শব্দ ক'ম: গৌৰৱান্বিত, উৎফুল্লিত, আনন্দিত। ইমানেই ভাল লাগিছে যে বুকু কঁপি যায়। আজি ইমান বছৰৰ সংগ্ৰাম, ইমান দিন, কিমানেই প্ৰাণ ত্যাগ কৰিছে, কিমানেই শ্বহীদ হৈছে এই ভাষাৰ কাৰণে, কিমান প্ৰত্যাহ্বান আহিছে অসমীয়া ভাষাৰ কাৰণে, ভাষাৰ ওপৰত তাৰ হিচাপেই নাই। বাৰে বাৰে অসমীয়া ভাষাৰ ওপৰত বাঘ আচুৰ হিংস্ৰ জীৱ জন্তুৰ দৰে টানি ল'ব খোজে, তাৰ পৰা ৰক্ষা পালে। ধ্ৰুপদী ভাষাৰ স্বীকৃতি যি পালে, যিসকলে ইয়াতে অতপ্ৰতভাৱে লাগি থাকিল, আমাৰ বিশেষকৈ আমাৰ প্ৰাক্তন সভাপতি অসম সাহিত্য সভাৰ পুলক শইকীয়াদেৱক মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটোত বৰ্তমানৰ সভাপতি সূৰ্য হাজৰিকাদেৱক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে এই গোটেইখিনি কাম, এই ভাষাৰ ওপৰত অহা এই সকলোৰে দাবী, সকলোৰে ইমান প্ৰত্যাহ্বান ৰক্ষা কৰিবলৈ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীদেৱে যিমানখিনি কাম কৰি আমাৰ এই স্বীকৃতি প্ৰদান কৰালে, আনিলে, আমাৰ কাৰণে গৌৰৱ। মুখ্যমন্ত্ৰীদেৱলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।